থাম্বেল আৰু টাইটেল চাই কিনে গম পাই গৈছে আজি আহিছোঁ টেকন'মাৰ্ট দিৱালী স্পেচিয়েল ষ্টক প্লাছ অফাৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে নিউ কালেকশ্যন আহি গৈছে বালেনো ইয়ন মহিন্দ্ৰা XUV 300 মহিন্দ্ৰা থাৰ আপোনালোকে চাবই পাৰে এবাৰ দিৱালীতো আপোনালোকে যদি গাড়ী এটা কিনিম বুলি ভাবি আছে আহক ভিডিঅ' চাই কিনে সুইপ পাব ডাষ্টাৰ পাব ভেনিউ পাব ক্ৰেতা পাব আপোনালোকে চাব পাৰে কালেকশ্যন টেকন'মাৰ্টত ধুনীয়া ষ্টক আহি গৈছে 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টিৰ লগত 100% জেনুইন গাড়ী আপোনালোকে ইয়াতে আহি কিনে ল'ব পাৰিব শ্ব'ৰুম কণ্ডিশ্যন ইকোভেন আহি গৈছে ভিডিঅ'টো স্কিপ নকৰি চাই থাকক ইকো স্পৰ্টছ পাব i10 পাব বহুত কম দামত পাব আজিৰ ভিডিঅ' Happy Diwali everyone টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ টেকন'মাৰ্টত স্পেচিয়েল ষ্টক প্লাছ স্পেচিয়েল অফাৰ লৈ আহিছোঁ দিৱালীৰ আগত আপোনালোকে যদি প্লেনিং কৰি আছে এটা গাড়ী কিনিম বাজেট কম আছে নতুন গাড়ী ল'ব পৰা নাই আপোনালোকে টেকন'মাৰ্টত আহি কিনে ছেকেণ্ড হেণ্ড গাড়ী 100% জেনুইন কণ্ডিশ্যনত 100% ইঞ্জিন ৱাৰেণ্টি থকা গাড়ী ইয়াতে আহি কিনে লৈ যাব পাৰিব আজি ষ্টাৰ্টিং কিমানৰ পৰা আছে ফাইনেন্স কৰিলে মিনিমাম কিমান ডাউন পে'মেণ্ট দিব লাগিব গোটেই মই ভিডিঅ'ত ভালকৈ জনাই আছোঁ গাড়ীৰ কণ্ডিশ্যনো ভালকৈ মই দেখুৱাই আছোঁ আপোনালোকে আহক ভিডিঅ' চাই কিনে গাড়ী টেষ্ট ড্ৰাইভ লওক ওচৰৰ পৰা ভালকৈ চাই লওক অল ডকুমেণ্টেশ্যন চাই লওক তো বলক আৰু দেৰি নকৰোঁ ভালকৈ আপোনালোকক আজি কি নিউ কালেকশ্যন আহিছে গোটেই দেখুৱাই আছোঁ আৰু আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰি সেইগ'লে চাই থাকক টাইটেল আৰু থাম্বনেল চাই কিনে গম পাই গৈছে আজি বহুত দিন পিছত আহিছোঁ টেকন'মাৰ্টত ইয়াৰে দাদা মোৰ লগত আছে হেপী দিৱালী সঞ্জীৱ দা আজি ষ্টাৰ্টিং কিমানৰ পৰা গাড়ী দি আছে আজি আমাৰ 1,20,000 পৰা পাব ওকে 1,20,000 পৰা ষ্টাৰ্টিং প্ৰাইচ হাইষ্ট কিমান দামীলৈকে পাম আজিৰ ভিডিঅ'ত 12 লাখলৈকে গাড়ী পাই যাব আপোনালোকে আৰু আজি আহি কিনে দেখা পালোঁ এভেইলেবল ষ্টক নিউ ষ্টক আহি গৈছে আপোনালোকে চাবই পাৰে থাৰ নিউ কালেকশ্যন আহিছে ইয়ন আছে গোটেই প্ৰিমিয়াম কালেকশ্যনবিলাকে আজিৰ ভিডিঅ'ত আপোনালোকে পাই যাব ষ্টাৰ্টিং দাদা ক'ৰ পৰা ষ্টাৰ্টিং আমি ইয়নৰ পৰা কৰাই আছোঁ হয় 2012 ইয়ন এৰা প্লাছ হয় AC পাৱাৰ ষ্টেৰিং পাৱাৰ উইণ্ডো আছে এৰাউণ্ড 50,000 চলিছে এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 1,20,000 হয় কেছত ল'ব লাগিব 1,20,000 পাই যাব কেছত ল'ব লাগিব গাড়ী ধুনীয়া কণ্ডিশ্যনত হৈ আছে চিল্কি চিলভাৰ কালাৰ ইয়ন আপোনালোকে চাবই পাৰে তাৰপিছত আহি গ'ল দাদা বেলেনো আলফা হয় 2017 লাষ্টৰ হয় 55,000 চলিছে জেনুইন পেট্ৰল ভেৰিয়েণ্ট হয় টপ এণ্ড ভেৰিয়েণ্ট এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,45,000 হয় ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পে'মেণ্ট দিলে হৈ যাব আৰু দাদা ইয়নটো ফাইনেন্স হ'ব এইটো কেছত ল'ব লাগিব এইটো কেছতে ল'ব লাগিব আৰু অন টেবলটো অলপ কম হৈ যাব চাই দিম যিমানখিনি পাৰোঁ চাই দিম হয় তাৰপিছত দাদা আহি গ'ল মহিন্দ্ৰা XUV 300 হয় মহিন্দ্ৰা XUV 300 এইটো আপোনাৰ 2019 হয় ডিজেল এখন আপোনাৰ এৰাউণ্ড 98,000 মান চলিছে W4 অপশ্যনেল হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 5,10,000 হয় এইটো ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পে'মেণ্ট দিলে ফাইনেন্স কৰাই দিম 1 লাখ ডাউন পে'মেণ্ট দিলে লোন হৈ যাব চাব পাৰে শ্ব'ৰুমৰ পৰা লোৱা গাড়ী আৰু দাদাৰ পৰা লোৱা গাড়ী ছেমে হ'ব অলমষ্ট ছেকেণ্ড হেণ্ড গাড়ী বুলি ধৰিব নোৱাৰে আপোনালোকে চাব পাৰে গাড়ীৰ কণ্ডিশ্যন পূৰা জেনুইন কণ্ডিশ্যনত হৈ আছে আৰু ইণ্টেৰিয়াৰটো মই অলপ লফ হৈ আছে আপোনালোকে আহক তাৰপিছত দাদা আহি গ'ল ইকো হয় ইকো এইটো আপোনাৰ 2023 হয় হয় এখন আপোনাৰ ফাৰ্ষ্ট অনাৰ হয় এয়াৰবেগ আছে চাব পাৰে 8,000 কিলোমিটাৰ চলিছে 8,000 কিলোমিটাৰ ৰানিং গাড়ী আপোনালোকে পাই আছে টেকন'মাৰ্টত ইকো হয় চাব পাৰে পলিথিনে এতিয়ালৈকে গুচোৱা নাই শ্ব'ৰুমৰ পৰা লোৱা গাড়ী আৰু টেকন'মাৰ্টৰ পৰা লোৱা গাড়ী ছেমে হয় আজিৰ দিনত আপোনালোকে চাব পাৰে টায়াৰ কণ্ডিশ্যন স্পেয়াৰ আনইউজ আছে হয় অনলি 8,000 কিলোমিটাৰ ড্ৰিভেন 2023 ফাৰ্ষ্ট অনাৰ 8 চিটাৰ ইকো পেট্ৰল BS6 হয় ডাবল এয়াৰবেগ পাব এইখন আমি প্ৰাইচ ৰাখিছোঁ 4,85,000 ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পে'মেণ্ট দিলে লোন হৈ যাব এতিয়া নতুন ল'ব গ'লে তো বহুত দাম পৰি যাব আপোনালোকে একদম শ্ব'ৰুম কণ্ডিশ্যন গাড়ী পাই যাব স্পেয়াৰ টায়াৰ আনইউজ 8,000 কিলোমিটাৰ ৰানিং গাড়ী আহক এই দিৱালীৰ আগত নিউ কালেকশ্যন লৈ আহিলে টেকন'মাৰ্ট তাৰপিছত আৰু আহিলে ইকোভেন ইকো 2023 হয় এইখনৰ ফাৰ্ষ্ট অনাৰ এখন চলিছে 12,000 হয় এইখনৰ 8 চিটাৰ ডুৱেল এয়াৰবেগ হয় BS6 মডেল এইখনো আমি চেলেঞ্জিং প্ৰাইচত দি আছোঁ 4,85,000 4,85,000 হয় এইটো ফাইনেন্স কৰালে এইটো ছেম 1 লাখ ডাউন পে'মেণ্টত ওলাই 1 লাখ ডাউন পে'মেণ্ট দিলে হৈ যাব আপোনালোকে কণ্ডিশ্যন চাব পাৰে এতিয়ালৈকে পলিথিন গুচোৱাই নাই আৰু ইকোভেন বহুতৰে ৰিকুৱাৰমেণ্ট থাকে ভাড়া মাৰা স্কুল ভাড়াৰ কাৰণে 2023 লাষ্টৰ হয় দুখন গাড়ীয়ে 2023 লাষ্টৰ মডেল হয় আৰু দুখন গাড়ী স্পেয়াৰ টায়াৰ আনইউজ হয় শ্ব'ৰুম কণ্ডিশ্যন আহি গৈছে ইকোভেন আপোনালোকে চাব পাৰে টেকন'মাৰ্টত এবাৰ কালেকশ্যন এবাৰ এখন 8,000 চলিছে এখন 12,000 চলিছে 8,000 কিলোমিটাৰ ৰানিং 12,000 কিলোমিটাৰ ৰানিং আপোনালোকে
কন্ডিশন সবই পারে কবই না লাগে আর কন্ডিশন একদম জেনুইন আর ইঞ্জিন ওয়ারেন্টি তো আহি যাব হ্যাঁ আমার প্রত্যেকটা গাড়িতে আপনার 1 ইয়ার ইঞ্জিন ওয়ারেন্টি থাকে ইঞ্জিন ওয়ারেন্টি পাই যাব আপোনালোকে তাৰ পিছত আহি গ'ল দাদা ইকো স্পোর্ট পেট্রোল ভেরিয়েন্ট হয় 2017 হয় টাইটেনিয়াম টপ মডেল সেকেন্ড ওনার 68000 চলিছে জেনুইন হয় এইখনো আমি চ্যালেঞ্জিং প্রাইসত দি আছো 3,85,000 ওকে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পেমেন্ট দিলে এটো লোন হৈ যাব আপোনালোকে চাব পাৰে অন টেবল নেগোশিয়েট হৈ যাব প্রাইস আপোনালোকে আহক ইকো স্পোর্ট চাব পাৰে টায়ার কন্ডিশন ধুনিয়া হৈ আছে পুৰা গ্রিপত হৈ আছে গাড়ি হয় গাড়ি অলমোস্ট রেডি হৈ আছে আহক আৰু লৈ যাওক সোনকালে তাৰ পিছত আহি গ'ল দাদা i10 স্পোর্টস হয় 2012 লাস্টৰ হয় 70,000 চলিছে পেট্রোল ভেরিয়েন্টৰ হয় বহুত ধুনিয়া গাড়ি এইখনৰ আমি প্রাইস ৰাখিছো 1,30,000 এটো কেছত ল'ব লাগিব 1,30,000 টাকাত ইমান কম দামত আপোনালোকে i10 গুৱাহাটী ক'তো নাপাব একদম জেনুইন কন্ডিশনত 1 ইয়াৰ ইঞ্জিন ওয়ারেন্টিও পাই যাব আপোনালোকে দামও কম হয় ইয়াতে কোৱালিটিও ভাল হয় গাড়ি ভাল পাব কন্ডিশন ওয়ারেন্টিও পাই যাব স্টার্টিংতে কৈছোই মই যি গাড়ি লওক আপোনালোকে 1 ইয়াৰ ইঞ্জিন ওয়ারেন্টি থাকিবই লিখিত আকারে থাকিবই তাৰ পিছত দাদা আহি গ'ল সেম মডেল i10 2011 লাস্টৰ হয় এৰা প্লাস এসি পাওয়ার স্টিয়ারিং পাওয়ার উইন্ডো গোটেখিনি ফিচারস আছে এখনতো হয় এখন 78,000 মান চলিছে এখনৰ আমি প্রাইস ৰাখিছো 1,20,000 হয় এইটো কেছত ল'ব লাগিব এইটো কেছত ল'ব লাগিব 1,20,000 হয় 1,20,000 রেড কালার ব্লু কালার সিল্কি সিলভার কালার সব পৰে আপোনালোকে হয় গাড়ীৰ ইন্টেৰিয়ৰ কন্ডিশনো মই দেখাই দি আছো সিট কন্ডিশন সব পৰে আপোনালোকে ধুনীয়া হৈ আছে ইন্টেৰিয়ৰ কন্ডিশন মানে ধুনীয়া হৈ আছে আৰু টায়ার কন্ডিশনো ভালো হৈ আছে অলমোস্ট এক টকাৰো কাম নাই গাড়ী বিলাকত আপোনালোকে চাব পাৰে পুৰা ৰেডি কন্ডিশন হৈ আছে গাড়ী টেকনোমাৰ্টত তাৰ পিছত আহিলে ৰেনাল্ট কুইক এটো কুইক 2017 লাস্টৰ হয় এসি পাওয়ার স্টিয়ারিং পাওয়ার উইন্ডো এন্ড্রয়েড ডিসপ্লে ব্যাক ক্যামেরা গোটেখিনি ফিচারস আছে अराउंड 50,000 চলিছে এখন গাড়ী হয় এখন আমি প্রাইস ৰাখিছো 2,40,000 ৰিফাইনেন্স কৰিলে 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম মাত্ৰ 50,000 টকা আপোনালোকৰ হাতত থাকিলেও গাড়ী ইয়াৰ পৰা আহি কিনে লৈ যাব পাৰিব মিনিমাম ডাউন পেমেন্ট দিলে হয় মই ষ্টাৰ্টিংতে ক'লোই আৰু ফাইনেন্স কৰিলে কিমান ডাউন পেমেন্ট দিব লাগিব আপোনালোকে চাব পাৰে আৰু মাত্ৰ 50,000 টকা দিলে ৰেনাল্ট কুইক লৈ যাব পাৰিব ৰেড কালাৰ সব টায়ার কন্ডিশন ধুনীয়া হৈ আছে পুৰা 100% গ্রিপৰ লগত টায়ার লাগি আছে প্ৰত্যেকখন গাড়ী এতিয়া কোৱালিটি গুড পাব আৰু নিউ কালেকশন বহুত আহিছে আজি চাবই পাৰে টেকনোমাৰ্টত তাৰ পিছত দাদা হোয়াইট কালার ওয়েগনার 2015 VXI হয় 75,000 মান চলিছে এইখনৰ আমি প্রাইস ৰাখিছো 2,55,000 ৰিফাইনেন্স কৰালে 80,000 মান ডাউন পেমেন্ট দিলে লোন কৰাই দিম 80,000 টকা মিনিমাম 80,000 টকা ডাউন পেমেন্ট দিলে ৰেজিষ্ট্ৰেচন হয় ওয়েগনার লৈ যাব পাৰিব গুৱাহাটী ৰেজিষ্ট্ৰেচন হোয়াইট কালার হয় টায়ার কন্ডিশন সব পৰে প্ৰত্যেকখন গাড়ীৰ টায়ার কন্ডিশন ধুনীয়া হৈ আছে ধুনীয়া আছে কন্ডিশন হয় সব পৰে এই দিৱালীৰ আগত আহিলে নেগোশিয়েবল হৈ যাব অন টেবল আহিব লাগিব সোনকালে দেৰি নকৰিবই তাৰ পিছত দাদা এটো আহি গ'ল ব্ৰায়ো বুকিং হৈছে বুকিং হয় চাব পাৰে ইয়াৰে গাড়ী সোনকালে আহে সোনকালে বুকিং হৈ যায় আৰু আপোনালোকেও আহক তাৰ পিছত নিশান আহি গ'ল নিশান কিক্স হয় 2019 হয় ফাৰ্স্ট ওনাৰ হয় ডিজেল ভেৰিয়েন্ট अराउंड 70,000 চলিছে বহুত ধুনীয়া গাড়ী 20 প্লাস মাইলেজ দিয়ে এখন এখনৰ আমি প্রাইস ৰাখিছো 4,50,000 ৰিফাইনেন্স কৰালে ধৰক 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম আৰু যদি কাস্টমাৰ প্ৰফাইল বহুত ভাল হয় সিভিল বহুত ধুনীয়া জিরো ডাউন পেমেন্টটো কৰাই দিম জিরো ডাউন পেমেন্টত আপোনালোকে গাড়ী ইয়াৰ পৰা লৈ যাব পাৰিব চাব পাৰে আপোনালোকে ধুনীয়া কন্ডিশনত আছে মিনিমাম ৰানিং দাদা কিমান হ'ল এটো 70,000 চলিছে ডিজেলৰ হয় 2019 ফাৰ্স্ট ওনাৰ 2019 ফাৰ্স্ট ওনাৰ আপোনালোকে কন্ডিশন চাব পাৰে ইন্টেৰিয়ৰ কন্ডিশন পুৰা ধুনীয়া হৈ আছে নিশানৰ প্ৰিমিয়াম গাড়ী আহি গৈছে এবাৰ দিৱালীত সেকেন্ড হ্যান্ড গাড়ী হয় একদম জেনুইন কন্ডিশনত পাই যাব আপোনালোকে মিনিমাম ডাউন পেমেন্ট দিয়ক আৰু সোনকালে লৈ আৰু আহিলে নিশান এটো ডেটসন গো হয় 1.2 লিটাৰ এখন নতুনকৈ আহিছে আগৰখন নহয় ফাৰ্স্ট ওনাৰ হয় এখন 40,000 চলিছে জেনুইন এসি পাওয়ার স্টিয়ারিং পাওয়ার উইন্ডো গোটেখিনি ফিচারস পাব এখনৰ আমি চ্যালেঞ্জিং প্রাইসত দি আছো অনলি 1,65,000 ফাইনেন্স কৰালে আপোনাৰ 50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 50,000 টকা মিনিমাম ডাউন পেমেন্ট দিলেও এই গাড়ীটো লোন হৈ যাব হয় তাৰ পিছত আহি গ'ল দাদা ক্ৰেটা হোয়াইট কালার ক্ৰেটা SX অপশনাল হয় পুশ বাটন স্টার্ট পেট্রোল অনলি 58,000 জেনুইন রানিং হয় 2015 লাস্টৰ হয় বহুত ধুনীয়া গাড়ী এখন আমি প্রাইস ৰাখিছো 5,10,000 ৰিফাইনেন্স কৰালে ধৰক আপোনাৰ 1,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1.5 লাখ টকা দিলে লোন হৈ যাব অৰিজিনাল পেইন্টৰ আছে গাড়ী নন এক্সিডেন্টাল 58,000 জেনুইন রানিং 58,000 জেনুইন রানিং ক্রেটা ডিজেলত হয় না পেট্রোল এটা পেট্রোল ভার্জন হয় ওকে চাব পাৰে আপোনালোকে কন্ডিশন আৰু ক্যাশত ললে দাদা এই দিৱালীত অলপ ডিসকাউন্ট তো হৈ যাব এটো আমাৰ কাস্টমাৰৰ কোৱালিটিটো হয় কাস্টমাৰে আহি শোরুম ভিজিট কৰক গাড়ী কোৱালিটি চাওক
নেগোচিয়েট নিশ্চয় কৰিম ওকে আৰু এক্সচেঞ্জ কৰি তো লৈ যাব পাৰিব হ্যাঁ নিশ্চয় পাৰিব এক্সচেঞ্জ কৰিও আপোনালোকে লৈ যাব পাৰিব তাৰ পিছত দাদা এফালে আৰু আছে Mahindra XUV 500 হয় এইটো XUV 500 ফেসলিফ্ট মডেল হয় 2018 ৰ হয় সানৰুফ আছে 10টা এয়াৰবেগ আছে 10টা এয়াৰবেগ থকা XUV 500 গুৱাহাটীত পাই যাব টেকনোমাৰ্টত চাব পাৰে আপোনালোকে ডিজেল ভেৰিয়েন্ট হয় 90000 এৰাউণ্ড চলিছে এখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 7,95,000 7,95,000 8 লাখ টকাৰ তলতে আহিব দাদা কলেই 95,000 ৰানিং গাড়ী হয় কিন্তু কন্ডিশনৰ কথা কবই নালাগে ধুনীয়া হয় ওয়েল মেইনটেইন গাড়ী পাব এখন আপোনাৰ ধৰক 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব সানৰুফ পাই যাব আপোনালোকে 8 সিটাৰ হয় না দাদা এইটো হয় 8 সিটাৰ চাব পাৰে গোটে গাড়ীৰ ডিটেইলছ মই কলৈ আপোনালোকে আহক সোনকালে আৰু লৈ যাওক আপোনালোকৰ ড্ৰিম কাৰ তো ইয়াৰ পৰা তাৰ পিছত দাদা আহি গল ভেনিউ হোৱাইট কালাৰ 21 ৰ হয় SX অপচনেল SX টাৰ্বো সানৰুফ আছে বহুত ধুনীয়া গাড়ী 56,000 চলিছে জেনুইন ফাৰ্স্ট ওনাৰ হয় এখনৰ আমাৰ প্ৰাইস ৰাখিছো 6,55,000 ৰিফাইনেন্স কৰালে 1,55,000 দিওক আৰু গাড়ী লৈ যাওক ওকে চাব পাৰে আপোনালোকে ভেনিউ হোৱাইট কালাৰ স্ক্ৰেচ এটাও নাপাব আপোনালোকে একদম ফ্ৰেছ কন্ডিশন হয় শোৰুমৰ পৰা গাড়ী লোৱা আৰু দাদাৰ পৰা গাড়ী লোৱা সেকেন্ড হ্যান্ড গাড়ী একদমই ধুনীয়া পাব ইয়াতে ইন্টেৰিয়ৰ কন্ডিশন মই দেখুৱাই দি আছো এক টকাৰো কাম নাই গাড়ীত আপোনালোকে চাবই পাৰে গাড়ীৰ বডি গাড়ীৰ সিট কন্ডিশন গাড়ীৰ ইঞ্জিনৰ সিল পাই যাব 1 ইয়াৰ ইঞ্জিন ওয়াৰেন্টিও পাই যাব আপোনালোকে তাৰ পিছত আহি গল Mahindra Thar ব্ল্যাক কালাৰ Mahindra Thar 2024 ৰ হয় ফাৰ্স্ট ওনাৰ হয় ডিজেল ভেৰিয়েন্ট RWD এৰাউণ্ড 70,000 চলিছে এখনো হয় দাদা এখনৰ আমি প্ৰাইস ৰাখিছো 11,20,000 ৰিফাইনেন্স কৰালে 2 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2 লাখ টকা ডাউন পেমেন্ট দিলে হয় লোন হৈ যাব Mahindra 2024 ৰ হয় Thar 2024 4x4 হয় নেকি RWD 4x2 4x2 ডিজেল ভেৰিয়েন্ট চাব পাৰে আপোনালোকে ধুনীয়া গেটআপত হৈ আছে ধুনীয়া কন্ডিশনত হৈ আছে হয় ব্ল্যাক কালাৰ বহুত ডিমান্ড আপোনালোকে আহক সোনকালে আৰু দাদা ভিডিও চাই কিনে এতিয়াই বুকিং কৰি ৰাখিব পাৰিব হ্যাঁ নিশ্চয় পাৰিব এতিয়াই আপোনালোকে কল কৰক নাম্বাৰ চলি আছে দাদা বুকিং কৰি ৰাখি দিয়ক এইফালে আহিলে দাদা সুইফট ডিজায়াৰ সুইফট হয় এখন VXI হয় পেট্ৰল ভেৰিয়েন্ট 2013 ৰ হয় বহুত ধুনীয়া গাড়ী হয় এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰছে লাগি আছে এক্সেসৰিজ অলমোস্ট লগোৱাই আছে আৰু সেকেন্ড হ্যান্ড গাড়ী আপোনালোকে সবে গম পায় এক্সট্ৰাকে আৰু একো লগাব নালাগে পেট্ৰল ভেৰিয়েন্ট হয় লগোৱাই আছে 78,000 চলিছে এখন ওকে দাদা এখন আমি প্ৰাইস ৰাখিছো 2,25,000 হয় এটো কেছত ল'ব লাগিব অনলি 2,25,000 2,25,000 আপোনালোকে পাই যাব মাৰুতি সুজুকি সুইফট VXI ৰানিং কিমান হল দাদা এইটো 78,000 পেট্ৰলতে হয় পেট্ৰলতে পাই যাব হয় এইফালে আৰু আছে সুইফট এখন জাস্ট আহিছে 2017 ৰ গাড়ী হয় হয় এখন চলিছে মাত্ৰ 28,000 VXI হয় এখনটো এন্ড্ৰইড ডিসপ্লে বেক কেমেৰা গোটেইখিনি ফিচাৰছ লাগি আছে বহুত ধুনীয়া গাড়ী এখনৰ আমাৰ প্ৰাইস ৰাখিছো 3,90,000 এটো ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 1 লাখ ডাউন পেমেন্ট দিলে লোন হৈ যাব ইন্টেৰিয়ৰ কন্ডিশনৰ কথা কবই নালাগে একদম ফ্ৰেছ কন্ডিশন হৈ আছে মাত্ৰ 28,000 চলা হয় জেনুইন 28,000 কিলোমিটাৰ আনইউজ জেনুইন ৰানিং গাড়ী পাব স্পেয়াৰ টায়াৰ আনইউজ হয় কন্ডিশন চাব পাৰে আপোনালোকে সুইফট দুইখন আছে আহক সোনকালে মই নাম্বাৰটো দেখুৱাই দিছো এটো চাব পাৰে এটা আছে দুটাৰে বেলেগ দাম হয় কন্ডিশন লৈ তাৰ পিছত আহিলে দাদা ডাস্টাৰ 110 PS হয় RXL হয় এখন অনলি 48,000 ৰানিং 48 এনেকা নহয় যে মিটাৰ টেম্পাৰিং আছে জেনুইন আছে 48,000 ৰানিং 2016 ৰ ফাৰ্স্ট ওনাৰ হয় এখনো আমি চ্যালেঞ্জিং প্ৰাইসত দি আছো অনলি 3,90,000 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 3,90,000 ত পাই যাব মাত্ৰ 1 লাখ ডাউন পেমেন্ট দিলে লৈ যাব পাৰিব আপোনালোকে চাব পাৰে মই মিটাৰতো দেখুৱাই দি আছো 48,369 জেনুইন ৰানিং গাড়ী আপোনালোকে পাই যাব কমপ্লিট অৰিজিনাল প্ৰিন্টৰ আছে কমপ্লিট অৰিজিনাল কালাৰতে পাব আপোনালোকে গুৱাহাটী ৰেজিষ্ট্ৰেচন ৰাস্তা চাব পাৰে গুৱাহাটী ৰেজিষ্ট্ৰেচন আহক আপোনালোকে এইটো আপোনাৰ ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পেমেন্ট দিলে লোন কৰাই দিম 3 বছৰ মানৰ কাৰণে লোন হৈ যাব ওকে হয় তাৰ পিছত দাদা আহিলে Mahindra Thar হয় Mahindra Thar 2023 হয় এখন নতুনকৈ আহিছে অনলি ৰানিং 18,000 18,000 RWD ডিজেল ভেৰিয়েন্ট হয় আফটাৰ মাৰ্কেট বহুতখিনি মডিফিকেশন কৰা হৈছে গাড়ীখন এখনো আমি প্ৰাইস ৰাখিছো 10,50,000 হয় ৰিফাইনেন্স কৰালে 2,50,000 ডাউন পেমেন্ট দিলে লোন কৰাই দিম 2,50,000 দিলে লোন হৈ যাব 2023 হয় RWD ডিজেল ফাৰ্স্ট ওনাৰ ম্যানুৱেল 18,000 জেনুইন ৰানিং 18,000 চলা Mahindra Thar আপোনালোকে চাব পাৰে
এক্সেসৰিজ এক্সট্ৰা লগোৱাই আছে মানে চাব পাৰে আপোনালোকে টায়াৰ কণ্ডিশ্যনৰ চাব পাৰে ধুনীয়া হৈ আছে ব্লেক কালাৰ হয় এক্সেসৰিজ অলমোষ্ট লগোৱাই আছে চাব পাৰে মহিন্দ্ৰা থাৰ আপোনালোকে যদি বিচাৰি আছে গুৱাহাটীৰ ভিতৰত জেনুইন কণ্ডিশ্যনত গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন আছে মই গোটেই দেখুৱাই দি আছোঁ হয় এইবিলাক গোটেই লগোৱা আছে চাব পাৰে মহিন্দ্ৰা থাৰ কিমান টকাৰ এক্সেসৰিজ লাগি আছে এইটো দাদা মই নিজে মডিফাই কৰিছোঁ আপোনাৰ ধৰক 55,000 মান গৈছে 55,000 নহয় যে আপোনাৰ 1 লাখ টকা যোৱা বুলি কম যিখিনি গৈছে লগালে আমি বিল লাগিলে বিলো দিব পাৰিম 55,000 মান মই খৰচ কৰিছোঁ ওকে চাব পাৰে গোটেই এক্সেসৰিজ লাগি আছে ইমান ধুনীয়া কণ্ডিশ্যনত ইমান কম দামত হয় নাপাবই আপোনালোকে স্প্ৰে টায়াৰো আনটাচ চাব পাৰে একদম ধুনীয়া কণ্ডিশ্যনত ব্লেক কালাৰ দুইখন আছে মহিন্দ্ৰা থাৰ আপোনালোকে আহক এই দিৱালীত দেৰি নকৰিবই আৰু তাৰপিছত দাদা আৰু কি গাড়ী আহিলে আৰু আমাৰ গাড়ী আছে আপোনাৰ সৰু ডাঙৰ পৰা বহুতখিনি গাড়ী আছে আমি নেক্সট ভিডিঅ'ত দেখুৱাব চেষ্টা কৰিম হয় যিমান পাৰোঁ সোনকালে ভিডিঅ' বনাব চেষ্টা কৰিম ওকে আৰু দাদা আপোনালোকৰ শ্ব'ৰুমৰ এড্ৰেছটো আৰু টাইমিংটো কৈ দিয়ক আমাৰ শ্ব'ৰুমৰ এড্ৰেছটো হৈছে নিয়াৰ গুৱাহাটী এয়াৰপৰ্ট মিৰ্জা বিজয়নগৰ ৰোডৰ মাজতে হয় সৰপাৰা আৰু যদি গুগলতো চাৰ্চ কৰে কাষ্টমাৰে তো আপোনাৰ টেকনোমাৰ্ট বুলি মাৰিলে কণ্টেক্ট নাম্বাৰ লোকেশ্যন গোটেইখিনি পাই যাব আৰু আমাৰ যিখিনি ষ্টক থাকে মোৰ হোৱাটছএপৰ কেটলগটোত চালে ডেইলি আপডেট পাব ওকে হয় গোটেই গাড়ী দেখাব আৰু আমাৰ শ্ব'ৰুমৰ টাইমিংটো হৈছে আপোনাৰ মৰ্ণিং 9 বজাৰ পৰা ইভিনিং আপোনাৰ 7টালৈকে আমাৰ ছানডেও খোলা থাকে ওকে আপোনালোকে চাব পাৰে ধুনীয়া ধুনীয়া কালেকশ্যন লৈ আহিছোঁ আজি আপোনালোকৰ কাৰণে আহক আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী লওক ভাল কণ্ডিশ্যনত লওক একদম কম ৰানিং গাড়ী পাব চাব পাৰে টেকনোমাৰ্ট ধুনীয়া শ্ব'ৰুম গুৱাহাটীৰ ভিতৰত আহক আপোনালোকে সোনকালে থেংক ইউ দাদা হেপী দিৱালী হয় হেপী দিৱালী